নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বৰষুণত তিতিবুৰি ওলাই আহিল শ লোক। স্মাৰ্ট মিটাৰ ঘূৰাই লওক, অন্যথা 2026 চনৰ বিধানসভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব। এইদৰে এতিয়া চৰকাৰৰ বিৰুদ্ধে গুজৰি উঠিছে শ লোক। আৰু বৰষুণত তিতিবুৰি এনেদৰে এতিয়া তামোল পানৰ শৰাই লৈ স্মাৰ্ট মিটাৰ উভতাই দিবলৈ শক্তি বিভাগৰ কাৰ্যালয়লৈ বুলি ওলাই আহিল এতিয়া শ লোক। এই সন্দৰ্ভত বিস্তৃত খবৰ দিয়াৰ চেষ্টা কৰিছোঁ। আৰু তামোল পানৰ শৰাই লৈ শক্তি বিভাগৰ কাৰ্যালয়ত এইবাৰ শ পুৰুষ মহিলা শ লোকে ঘূৰাই দিবলৈ আহিল নিজৰ নিজৰ স্মাৰ্ট মিটাৰ। আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে এতিয়া প্ৰতিবাদ। আৰু বৰষুণত তিতিবুৰি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ওলাই আহিছে এতিয়া শ লোক। স্মাৰ্ট মিটাৰ ঘূৰাই লোৱাৰ দাবীৰে এতিয়া ওলাই আহিছে লোক। আৰু স্মাৰ্ট মিটাৰ ঘূৰাই লওক, অন্যথা 2026ত ইয়াৰ প্ৰত্যুত্তৰ পাব। 26ৰ বিধানসভা নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে শক্তি বিভাগে। ৰাইজক এটা ডকাইত লুণ্ঠনকাৰী দিছে। আৰু এইদৰে এতিয়া স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে লোক। লুণ্ঠনকাৰী ডকাইতক ৰাইজে পোহপাল দিব নোৱাৰে। আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এতিয়া অতিষ্ঠ হৈ পৰিছে ৰাইজ। ৰাইজৰ বহু অনুৰোধৰ পাছতো শক্তি বিভাগে উঠাই নানিলে স্মাৰ্ট মিটাৰ। আৰু ইয়াৰ পিছতে এতিয়া প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে লোক। যেনেকৈ আন্দোলন কৰিলে সমস্যা সমাধান হ'ব, আমি তেনেকৈয়ে কৰিম। অৰ্থাৎ চৰকাৰৰ বিৰুদ্ধে আন্দোলন এতিয়া অব্যাহত থকাৰ হুংকাৰ দিছে। মানুহক জ্বলা কলা দিয়া স্মাৰ্ট মিটাৰ আমাক কেতিয়াও নালাগে বুলি এতিয়া ৰাইজে হুংকাৰ দিছে। সৰুপথাৰ শক্তি বিভাগৰ কাৰ্যালয়ত স্মাৰ্ট মিটাৰ ঘূৰাই দিবলৈ ওলাই আহিল ৰাইজ। আৰু কৃষক মুক্তি ছাত্ৰ মুক্তিৰ উদ্যোগত শক্তি বিভাগৰ কাৰ্যালয়ত আজিৰ দিনটোতো তীব্ৰ প্ৰতিবাদ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে। অনাগত দিনত ভয়াৱহ আন্দোলনৰ সন্মুখীন হ'বলৈ সাজু থাকক শক্তি বিভাগ। এনেদৰে এতিয়া প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। আৰু তামোল পাণ অৰিহণাৰে শৰাই আগবঢ়াই ঘূৰাই দিলে এতিয়া ৰাইজে স্মাৰ্ট মিটাৰ। আৰু তামোল পাণৰ শৰাই লৈ শক্তি বিভাগৰ কাৰ্যালয়ত এতিয়া শ পুৰুষ মহিলা স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে। আজিও সৰুপথাৰত শক্তি বিভাগৰ কাৰ্যালয়লৈ স্মাৰ্ট মিটাৰ ঘূৰাই দিবলৈ এনেদৰে ওলাই আহিছে শ লোক। আৰু তামোল পাণৰ শৰাই লৈ এনেদৰে এতিয়া দৃশ্যাৱলী আমি আপোনালোকক দেখুৱাইছোঁ। এনেদৰে শ পুৰুষ মহিলা ওলাই আহিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে। আৰু শক্তি বিভাগৰ কাৰ্যালয়ত এনেদৰে এতিয়া তামোল পাণৰ শৰাই দি স্মাৰ্ট মিটাৰ উভতাই দিছে ৰাইজে। আৰু যেতিয়ালৈকে স্মাৰ্ট মিটাৰ শক্তি বিভাগে উভতাই নলয়, তেতিয়ালৈকে এনেদৰে প্ৰতিবাদ অব্যাহত ৰখাৰো হুংকাৰ দিছে। যেতিয়ালৈকে চৰকাৰে স্মাৰ্ট মিটাৰ বন্ধ নকৰে বা স্মাৰ্ট মিটাৰ উভতাই নলয়, স্মাৰ্ট মিটাৰৰ যি লুণ্ঠন, এই লুণ্ঠন চৰকাৰে বন্ধ নকৰে বা শক্তি বিভাগে বন্ধ নকৰে, তেতিয়ালৈকে এনেদৰে প্ৰতিবাদ অব্যাহত ৰখা হ'ব বুলি এতিয়া স্পষ্ট কৰি দিয়া হৈছে। আৰু যদি মই এবাৰ এটা কৰিছোঁ, যদি এবাৰে যদি বিল বনাই তেতিয়াহ'লে তেতিয়াও তোমালোকে শান্তি থাকিব নাপায়। আজি শান্তিৰে কথা পাতিছোঁ, খুব ভাষণে স্মাৰ্ট মিটাৰ আমাক নালাগে, উখলকাৰী আমাক নালাগে, ডকাইত আমাক নালাগে, পেকেটমাৰ আমাক নালাগে, অপজিশ্যন মুৰ্দাবাদ। আৰু এনেদৰে এতিয়া বৰষুণত তিতিবুৰি স্মাৰ্ট মিটাৰ উভতাই দিবলৈ ওলাই আহিছে শ ৰাইজ। আৰু যেতিয়ালৈকে শক্তি বিভাগে স্মাৰ্ট মিটাৰ ঘূৰাই নলয়, তেতিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰো হুংকাৰ দিছে। আৰু কৃষক মুক্তি ছাত্ৰ মুক্তিৰ উদ্যোগত এনেদৰে শক্তি বিভাগৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদেৰে তামোল পাণৰ শৰাই দি এনেদৰে সাধাৰণ ৰাইজে স্মাৰ্ট মিটাৰ উভতাই দিছে শক্তি বিভাগক। আৰু যেনেকৈ আন্দোলন কৰিব লাগে তেনেকৈ আন্দোলন চলি যাব। অৰ্থাৎ স্মাৰ্ট মিটাৰ বন্ধ নোহোৱালৈকে আন্দোলন চলাই ৰখাৰো এতিয়া হুংকাৰ দিয়া হৈছে ৰাইজৰ ফালৰ পৰা। আৰু যিহেতু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে, তাৰ মাজতে আজি সৰুপথাৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এনেদৰে ওলাই আহিছে এতিয়া শ পুৰুষ মহিলা। সৰুপথাৰ শক্তি বিভাগৰ কাৰ্যালয়ত এনেদৰে তামোল পাণৰ শৰাই দি এতিয়া ৰাইজে উভতাই দিছে স্মাৰ্ট মিটাৰ। যেতিয়ালৈকে APDCLৰ লুণ্ঠন অব্যাহত ৰাখে বা শক্তি বিভাগে স্মাৰ্ট মিটাৰ উভতাই নলয়, তেতিয়ালৈকে এনেদৰে সাধাৰণ ৰাইজে প্ৰতিবাদ কৰি যোৱাৰো হুংকাৰ প্ৰদান কৰিছে এতিয়া।
আৰু অনাগত দিনত যদিহে স্মাৰ্ট মিটাৰ উঠাই নলয় তেতিয়াহ'লে ভয়ংকৰ আন্দোলন হ'ব বুলি এক প্ৰকাৰ স্পষ্ট কৰি দিয়া হৈছে আৰু স্মাৰ্ট মিটাৰ উভতাই নল'লে 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত চৰকাৰক প্ৰত্যুত্তৰ দিয়া হ'ব বুলি এতিয়া স্পষ্ট কৰি দিয়া হৈছে 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত স্মাৰ্ট মিটাৰ বন্ধ নহ'লে ইয়াৰ প্ৰত্যুত্তৰ বেলট বাকচত দিয়া হ'ব বুলি এতিয়া স্পষ্ট কৰি দিয়া হৈছে ৰাইজৰ ফালৰ পৰা আৰু অনতিপলমে স্মাৰ্ট মিটাৰ উঠাই ল'বলৈ শক্তি বিভাগক এতিয়া দাবী জনাইছে ৰাইজে আৰু বৰষুণত তিতি পৰি এনেদৰে এতিয়া সৰু পথাৰৰ ৰাইজ ওলাই আহিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তামোল পাণৰ শৰাই দি এনেদৰে শক্তি বিভাগক স্মাৰ্ট মিটাৰ উভতাই দিছে এতিয়া ৰাইজে আৰু যদিহে এপিডিচিএল বা চৰকাৰে স্মাৰ্ট মিটাৰ উঠাই নলয় তেতিয়াহ'লে অনাগত দিনত ভয়ংকৰ আন্দোলন হ'ব বুলি এতিয়া স্পষ্ট কৰি দিয়া হৈছে মানুহক জ্বলা কলা দিয়া স্মাৰ্ট মিটাৰ নালাগে বুলি এতিয়া স্পষ্ট কৰি দিয়া হৈছে আৰু অতি শীঘ্ৰেই শক্তি বিভাগক স্মাৰ্ট মিটাৰ উভতাই ল'বলৈ এতিয়া দাবী জনাইছে ৰাইজে ইতিমধ্যে মন্তব্য আছে আজি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলনৰ যি মন্তব্য আছে মন্তব্য আমি আপোনালোকক শুনাব লৈছোঁ চাওক আমাৰ কথাটো স্পষ্ট আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ অসমজুৰি কৈ আছোঁ যে আমাক পুৰণি ডিজিটেল মিটাৰটো লাগে ডিজিটেল মিটাৰ আৰু স্মাৰ্ট মিটাৰৰ মাজত বিশেষ একো পাৰ্থক্য নাছিলে আগৰ ডিজিটেল মিটাৰবিলাক ভালকৈ চলি আছিলে কিন্তু ডিজিটেল মিটাৰ স্মাৰ্ট মিটাৰ পাৰ্থক্য হৈছে ডিজিটেল মিটাৰত মিটাৰ ৰিডিংটো ল'বৰ কাৰণে মেনুৱেলি মানুহ যাব লাগে তেওঁলোকে 2 নম্বৰীটো কৰিব নোৱাৰে কিন্তু স্মাৰ্ট মিটাৰ এখন সিম লগাই তেওঁলোকে অফিচৰ পৰা বহি মন গ'লে 3000 মন গ'লে 10000 মন গ'লে 1 লাখো কৰি দিব পাৰে গতিকে সেইটো কাৰণে স্মাৰ্ট মিটাৰ লগাইছে দ্বিতীয় কথাটো হৈছে তেওঁলোকে ঘৰত বহি যাতে ডিসকানেক্ট কৰি দিব পাৰে আৰু ডিসকানেক্ট কৰি 400-500 টকা যাতে ফাইন লগাব পাৰে সেই কাৰণে সেই দুটা প্ৰথম কথা ঘৰত বহি যাতে মনোপলি তেওঁলোকে মিটাৰ ৰিডিং দিব লগাব পাৰে ইউনিট বঢ়াব পাৰে বিল বঢ়াব পাৰে আৰু 2 নম্বৰতে তেওঁলোকে যাতে ঘৰত বহি ডিসকানেক্ট ৰিকানেক্ট কৰিব পাৰে গতিকে স্মাৰ্ট মিটাৰ আমাৰ ওপৰত তেওঁলোকে জাপি দিছে আমি কৈছোঁ তোমালোকে প্ৰথম কিমান স্মাৰ্ট হৈছা এপিডিচিএলৰ আপোনালোকে জানে 7 জন ডাইৰেক্টৰ আছে তাৰে যিগৰাকী চেয়াৰমেন এছ আব্বাসী তেওঁ এগৰাকী আইএছ বিষয়া যিগৰাকী এমডি ৰাকেশ কুমাৰ তেওঁ আইএছ বিষয়া যিগৰাকী প্ৰিন্সিপাল ডাইৰেক্টৰ কে ত্ৰিবেদী তেওঁ আইএছ বিষয়া কিন্তু এগৰাকীও টেকনিক্যাল মানুহ নহয় তাতকৈ আচৰিত কথা যি বাকী কেইগৰাকী নমিনেটেড যিগৰাকী ডাইৰেক্টৰ আছে তাত কাক ৰাখিছে আপোনালোকে জানে যতীন বৰা ভ্ৰাম্যমানৰ অভিনেতা যতীন বৰা গতিকে য'ত যতীন অভিনেতা থাকিব কাশ্যপ নামৰ এজন ঠিকাদাৰ আছে শৰ্মা নামৰ আৰু এগৰাকী ব্যৱসায়ী আছে এগৰাকীও যদি টেকনিক্যাল মানুহ নাথাকে তেতিয়াহ'লে কেনেকৈ এপিডিচিএল চলিব যিটো অৰ্গেনাইজেশ্যন টেকনিক্যাল অৰ্গেনাইজেশ্যন তাত আছে অভিনেতা যতীন বৰা কি কাম এপিডিচিএলত এতিয়া ৰাইজ দুৰ্ভোগ ভুগিছে যতীন বৰা ক'ত ভ্ৰাম্যমানত নাচ গান কৰি আছে যতীন বৰা কিয় নাহে ৰাইজে উত্তৰ দিবলৈ যতীন বৰা তেওঁতো একদম সুবিধাবাদী মানুহ তেওঁ ধুনীয়াকৈ কেতিয়া প্ৰফুল্ল মহন্তৰ দিনত এজিপি কৰি ৱাইন শ্বপ ল'ব লাগে তৰুণ গগৈৰ দিনত কেনেকৈ কংগ্ৰেছ কৰি মাটি কিনিব লাগে আৰু এতিয়া হিমন্ত বিশ্ব বা সৰ্বানন্দ সোণোৱালৰ নেগুৰত ধৰি কেনেকৈ তেওঁ ঠিকা কৰিব লাগে এইটো জানে তেওঁ এপিডিচিএলত কি কাম আছে তেওঁ চিনেমা কৰি থাকক হয় নে নহয় তেওঁ নায়ক হ'ব খুজি খলনায়ক হ'লেও চিনেমা কৰি থাকক তেওঁ ৰাজনীতি কিয় আহিব লাগে তেওঁ কিয় আহি এপিডিচিএলত আহিব লাগে গতিকে এনেকুৱা ধৰণৰ মানুহ বহাই ৰাখিছে এপিডিচিএলত গতিকে এইবিলাক মানুহৰ পৰা কোনো আশা কৰি লাভ নাই য'ত টেকনিক্যাল মানুহ নাই ইঞ্জিনিয়াৰিঙৰ মানুহ নাই তেওঁলোক ডাইৰেক্টৰ য'ত গ্ৰাহক প্ৰতিনিধি নাই কনজিউমাৰ ৰিপ্ৰেজেণ্টেটিভ এজনো নাই গতিকে তেওঁলোকে কেনেকৈ বুজি পাব ৰাইজৰ সমস্যা গতিকে আমি বাট চালোঁ 28 তাৰিখে সৰুপথাৰ এপিডিচিএল কাৰ্যালয়ত তেওঁলোকক মেমৰেণ্ডাম দিলোঁ আজি 30 দিন উকলে যোৱাৰ পিছত তেওঁলোক শুই আছে গতিকে আমি এইটো ডকাইত পুহি ৰাখিব নোৱাৰোঁ আমি স্পষ্টকৈ কৈছোঁ যে আমি প্ৰথম হাল বাবলৈ গ'লে কাঠৰ নাঙল লৈ গৈছোঁ যদি মাটি ভাল কাঠৰ নাঙলে হাল বাই বোকা দি ৰুইছোঁ আৰু যদি মাটি বেয়া ঘৰৰ পৰা আহি আমি চিম্প নাঙল প্লাউ খেৰো লগাব লাগিব মেমৰেণ্ডাম দিলে যদি নুবুজে তেতিয়াহ'লে ৰাইজে এই ধৰণৰ সিদ্ধান্ত ল'ব লাগিব সেইটো নিৰ্ভৰ কৰিব চৰকাৰৰ এটিটিউডৰ ওপৰত গতিকে চৰকাৰে সম্পূৰ্ণ অবৈধভাৱে আমি এখন SOP দেখুৱাইছোঁ তেওঁলোকে SOPখনৰ এটা উত্তৰ দিব নোৱাৰে য'ত ক্লিয়াৰলি লিখা আছে স্মাৰ্ট মিটাৰ লগোৱাৰ আগত তাত ইণ্ডিভিজুৱেল নটিচ দিব লাগিব পাব্লিক নটিফিকেশ্যন লাগিব লোকেল নিউজ পেপাৰত তাত লিখা আছে যে মিটাৰ চেঞ্জিং ৰিপৰ্ট দিব লাগিব ফটো আইডেণ্টিটি কাৰ্ড থকা মানুহে গৈ লগাব লাগিব একো নাই সকলো মানুহক ক'তো নাই ডকাইতৰ নিচিনাকৈ মানুহৰ ঘৰৰ ওপৰত জাপি দিছে যিটো অবৈধ বস্তু লগাই দিছে মোৰ চোতালত যদি কোনোবাই মনে মনে বাইক এখন থৈ আহে মই এখন থানাত চমজাই দিবই লাগিব নহ'লে মই চুৰ হ'ম গতিকে ইলিগেলি লগোৱা বস্তু আমি ৰাখিব নোৱাৰোঁ ঘূৰাই দিছোঁ আমাক নালাগে পুৰণা মিটাৰ ঘূৰাই দিয়া এইটো স্পষ্ট আমি আচলতে ইয়াত মেমৰেণ্ডাম দিবলৈ আহিছিলোঁ কিন্তু ৰাইজে নিজেই তেওঁলোকে সিদ্ধান্ত লৈছে যে এনেকৈ তেওঁলোকক জগাব নোৱাৰে তেওঁলোকক বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো তেওঁলোকে নুশুনে গতিকে ৰাইজে স্বইচ্ছা মিটাৰ আনি তেওঁলোক ঘূৰাই দিছে এইটো ৰাইজৰ অধিকাৰ তেওঁলোক গ্ৰাহক হিচাপে তেওঁলোকৰ অধিকাৰ তেওঁলোকক এটা বেয়া বস্তু দিছে তেওঁলোকক এটা অবৈধ বস্তু দিছে তেওঁলোকক এটা ডকাইত দিছে তেওঁলোকক এটা পকেট মাৰ দিছে তেওঁলোকক এটা লুণ্ঠনকাৰী দিছে সেইটো ৰাইজে পুহিব নোৱাৰে ৰাইজে ঘূৰাই দিছে বিভাগীয় কৰ্তৃপক্ষই কি কৈছে না বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকে ডিচিশ্যন লওক
আমাক গণতান্ত্ৰিকতাৰ পাঠ পঢ়াই ৰাস্তাই ৰাস্তাই গোৱালগালি পাৰি আন্দোলন কৰিলে আমাক বৰ ভাল আন্দোলনকাৰী বুলি ক'ব আৰু তেওঁলোকে সাৰ নাপালে তেওঁলোকক গাত ধৰি জোকাৰিলে আমাক বেয়া প্ৰতিবাদকাৰী বুলি ক'ব তেওঁলোকৰ লাইচেঞ্চ আমাক নালাগে যি ধৰণে আন্দোলন কৰিলে আমাৰ সমস্যা সমাধান হয় আমি তেনেকুৱা আন্দোলন কৰিম